অশ্বমেধ যজ্ঞ আয়োজন কৰা কৰ্তব্য পৰায়ণ ৰামচন্দ্ৰ কৰ্মৰ মাজত নিজকে বুৰাই ৰাখা তেতিয়াহে শান্তি পাবা শান্তি মই বিচৰা নাই স্ব ইচ্ছাই সুখ শান্তি ত্যাগ কৰিছো মই সকলো বুজিছো বৎস ত্যাগেই হৈছে ৰঘুবংশৰ শিৰৰ ভূষণ বৃত্তি সত্য পালনৰ বাবে এদিন তুমি অযোধ্যাৰ ৰাজ সিংহাসন ত্যাগ কৰি বাকলি বখন গাত মেৰিয়াইছিলা আৰু আজি প্ৰজানুৰঞ্জনৰ বাবে শান্তি সীতাক বিসৰ্জন দি ত্যাগৰ চূড়ান্ত আদৰ্শ দেখুৱাইছা সেইবাবে মই তোমাক অশ্বমেধ যজ্ঞ আয়োজন কৰিবলৈ পৰামৰ্শ দিছো আদেশ শিৰোধাৰ্য গুৰুদেৱ কিন্তু তোমাৰ মনোভাৱ মই বুজি পাইছো তুমি অকলেই যজ্ঞ কৰিব নোৱাৰা শাস্ত্ৰৰ বিধি অনুসৰি তোমাৰ বাওঁপাশত অৰ্ধাংগিনী সীতাও বহিব লাগিব তাৰ উপায় কি হ'ব গুৰুদেৱ তাৰ উপায় আছে হয় বাছা তুমি এটি সীতাৰ সোণৰ মূৰ্তি সজোৱা সেই মূৰ্তিৰে যজ্ঞৰ কাম সমাপন কৰা আন উপায়ৰ সম্পত্তি নাই উত্তম সেই হ'ব আপোনাৰ ভাগ্য অচিৰতে মই কৰিম পালন তেন্তে মই এতিয়া আহিলোহে তোমাৰ জয় হও যাওক গুৰুদেৱ অশ্বমেধ যজ্ঞ কাৰ কাৰণে কৰিম মই অশ্বমেধ যজ্ঞ কোন আছে মোৰ দুৰ্ভগীয়া ৰামৰ জীৱনত আজি চাৰিওফালে শূন্যতাই কৰিছে বিৰাজ আকাশ দেখিছো নাই তাত জোনৰ জোনালী উদ্যান দেখিছো নাই তাত ফুলৰ ধেমালি যেনি এই চাওঁ তেনি এই দেখিছো কেৱল শূন্য সৰ্বশূন্য পথ দাদা কোৱা দাদা অযোধ্যা ৰাজেশ্বৰ হ'ল কিহৰ কাৰণে আজি তুমি ইমান চিন্তিত উত্তৰ দিয়া দাদা তিনিও ভাতৃ থাকোতে জীৱিত অনৰ্থকী চিন্তাৰ কিছু নেদেখো কাৰণ দাদা নাই কোনো চিন্তা বিশেষ গুৰুদেৱ বৈশিষ্ট্যই কৰিছে আৰু অশ্বমেধ যজ্ঞ কৰি আয়োজন সুবিশাল অযোধ্যা নগৰীত উজ্বলাব লাগে হেনো বংশৰ গৌৰৱ সেইহেতু চিন্তান্বিত আছে দশৰথী ৰাম দাদা একমাত্ৰ অৱলম্বন তোমালোক তিনিও মনোযোগ কোৱা ভাই দাদা পাৰিবানে চিন্তা কৰিব নিশ্চয় পাৰিম দাদা সৰুৱা আদি মাত্ৰ কি কাৰ্য বৰ্তমানে কৰিম পালো শুনা ভাই দাদা গোমতী তীৰৰ পুণ্য নৈ ক্ষেত্ৰত যজ্ঞশাল কৰ্ম নিৰ্মাণ মাতৃ আনা বৈশিষ্ট্য যাবলি আদি বেদ বিশিষ্ট ঋষি মণ্ডলী হয় কৰো দাদা জনক নন্দিনী প্ৰিয়তমা সীতাৰ অবিহনে অসম্পূৰ্ণ হব মোৰ অশ্বমেধ যজ্ঞৰ মহাপুৰ গুৰুদেৱৰ নিৰ্দেশ মতে নিৰ্মাণ কৰা সোণেৰে নিৰ্মিত এক জানকীৰ প্ৰতিমা নিজ হাতেৰে থাপি লৈ সোণৰ প্ৰতিমা ষোড়শ বছৰে পূজা মই কৰিম আৰম্ভ দাদা নিমন্ত্ৰণ দিয়া তুমি ইষ্ট মিত্ৰ বাল্য বন্ধু অবাল বনিতা আহক আহক আজি সকলোটি সমদলে ওলাই পুণ্য কৰসী ৰামৰ যজ্ঞ ভূমি দাদা পাৰিবনে পালিব নিজ নিজ কৰ্তব্য তজু চৰণলৈ ধৰি দুটিমান তলি ল'ব পাৰিলে কিয় তোমাৰ সেৱক দাদাই এই লক্ষ্মণৰ নাই একো অসাধ্য ধৰা পলকতে যজ্ঞশাল মই কৰিম নিৰ্মাণ স্বৰ্ণসীতা নিৰ্মাণৰ হেতু ময়ো দাদা হৰ্ম অগ্ৰসৰ তজু আজ্ঞা শিৰত লৈ পলকতে নিমন্ত্ৰণ জনাম সকলোকে কৰিছো আশীৰ্বাদ ভাই দাদা নিজ নিজ কৰ্তব্যত যেন বিমুখ নোহোৱা ভাল দাদা আৰু ভাইহঁত দাদা বল
Bata. Ay! Ah, Ay! ah. I Hita, Pita. I কল্যাণ মস্তু উঠা আই Pita. মোৰ তপস্যাৰ ক্ষেত্ৰ যাব লাগে চিত্ৰকূটলৈ বাসাহত গুৰুদেৱ! মই নহা পৰ্যন্ত তপোবনৰ ভাৰ তোমালোকৰ ওপৰত অৰ্পণ কৰিম ভাল গুৰুদেৱ! আৰু এটা কথা কওক গুৰুদেৱ! মই শিকোৱা ৰামায়ণৰ ২-৪টা গীত নিতৌ তালে মানে সুৰে আইৰাৰ আগত গাই থাকিবা ভাল গুৰুদেৱ! উম, আপুনি আকৌ কেতিয়া আহিব গুৰুদেৱ? অতিশৰ ২ পক্ষৰ পিছত ঘূৰি আহিম গুৰুদেৱ! কোৱা সিদিনা হাবিত দেখা বাঘ পোৱালি কেইটা পুহিবলৈ ধৰি আনিলে। বাঘৰ পোৱালি বাচাহত তোমালোকে আজি যে পঢ়িছিলা ক্ষত্ৰিয় তেজতকৈ ব্ৰহ্ম তেজ আৰু হিংসাতকৈ অহিংসাহে অধিক বলি বাঘ পোৱালি কেইটাক যদি মৰমেৰে বশ কৰি আনিব পাৰা আনিবা কিন্তু বাচাহত ননাই ভাল ৰবা মই পুথি পত্ৰখিনি থৈ আহোঁ ভাল গুৰুদেৱ! আই! আই! কঁঠাল গছৰ পাতবোৰ চুটি চুটি, পাছে তাৰ ফলবোৰ সবল। আম গছৰ পাতবোৰ দীঘল দীঘল, পাছে তাৰ ফলবোৰ সৰু সৰু। কোৱাচোন আই, Bata. এনেকুৱা ওলোটা কথা কেলে হ'ল? ঈশ্বৰে কৰিলে দেখি। অৱশ্যে ঈশ্বৰে কৰিলে হ'ল কিন্তু ময়ো ভাবো ইয়াত এটা কথা আছে কি কথা আই? বাস্তৱত
কঁঠাল গছৰ পাতবোৰ চাবাচোন, চটি চটি সিহঁতৰ লক্ষ্য যেন বহু ওপৰত। আকৌ আম গছৰ পাতবোৰ চাবাচোন, সিহঁতৰ লক্ষ্য তললৈ। আজিৰ পৰা তেনেহলে আমি ডাঙৰ ডাঙৰ লক্ষ্য ৰাখিহে কাম কৰিম। মই যে সদায় কৰোৱেই। মই অযোধ্যাৰ ৰজা নামতকৈও ডাঙৰ হবলৈ যত্ন কৰিম। যত্ন অসাধ্য একোৱেই নাই সোণহঁত। বাৰু আই, আৰু এটা কথা সুধো। সোধা। বেলিটো ওলাওতেও ৰঙা আৰু সৰুতেও ৰঙা হয় কিয়? মই ক'ব পাৰোঁ। কোৱাচোন বাৰু। ওলাওতেও সিদূৰত আৰু সৰুতেও সিদূৰত। সেই দেখি তাৰে আমাৰে মাজত ধোঁৱাবোৰ কৰা হয়। সুন্দৰ। তাৰ পৰা বাৰু তোমালোকে কি উপদেশ পালা? ল'ৰা তেনে বুঢ়া তেনে। তাতোকৈও এটা উপদেশ আছে। কি আই? সাধু পুৰুষৰ দুখতো আনন্দ আৰু সুখতো আনন্দ। বাচাহং গুৰুদেৱ, বাচাহং কৈছো গুৰুদেৱ। আই, গুৰুদেৱে মাতিছে। যাওঁ দে আই। বাচাৰাম গুৰুদেৱ, কালিলৈ প্ৰভাততে শুভ লগ্ন শুভ ক্ষণত যজ্ঞস্ব এৰি দি যজ্ঞৰ কাম আৰম্ভ কৰিব লাগিব। সেই হেতুকে যজ্ঞস্ব ৰক্ষাৰ ভাৰ কোনজন সুযোগ্য বীৰক তুমি কৰিবা অৰ্পণ, ভাবি চিন্তি তাৰ কৰা নিৰ্বাচন। উত্তম গুৰুদেৱ, আপোনাৰ বাক্য আখৰে আখৰে মই কৰিম পালন। তেন্তে কওকচোন মন্ত্ৰীদেৱ, মহাৰাজ, কোন বীৰক যজ্ঞাস্ত্ৰ ৰক্ষা ভাৰ মই কৰিম অৰ্পণ? মহাৰাজ, আপোনাৰ তিনি ভাতৃ থাকোতে বৰ্তমান যজ্ঞস্ব ৰক্ষা কৰি শত্ৰু শূন্য কৰিব পৰা বীৰাঞ্জন নেদেখো এই অযোধ্যাত। মোৰ বোধেৰে সৌমিত্ৰা নন্দন শত্ৰুঘ্নক সেনাপতি পাতি অসংখ্য সৈন্য সামন্ত সহ যজ্ঞাস্ত্ৰৰ ভাৰ অৰ্পণ কৰাটো মংগল হ'ব। দুৰ্মুখ ভদ্ৰ আদি অনুসৰ্গণ কুমাৰৰ বিদেশ যাত্ৰাতে হকলগৰি। নাৰায়ণৰ অংশ আপোনালোক চাৰি ভাতৃ যেতিয়া হৈছে অৱতাৰ, নাই এনে বীৰ পুৰুষ এই ধৰাতে যিয়ে শ্ৰীৰামৰ যজ্ঞৰ ঘোঁৰা কৰিব আতক। উত্তম পৰামৰ্শ দিছা সুমন্ত। বাছা, কুমাৰ শত্ৰুঘ্নকে অস্ত্ৰৰ লগত পঠিওৱাৰ ব্যৱস্থা কৰা। মই এতিয়া আহিলোহে। যাওক গুৰুদেৱ। দাদা, দাদা হয় দাদা, দাদা হয় দাদা, গুৰুদেৱ বৈশিষ্ট্যই কৰিছা। কালিলৈ প্ৰভাততেই দেশ বিদেশ ভ্ৰমণৰ বাবে যজ্ঞৰ অস্ত্ৰ মেলিব লাগিব। অস্ত্ৰৰ কপালত সোণালী আখৰে এখন পত্ৰ লিখা থাকিব। আপুনি ইচ্ছাৰে ভ্ৰমণ কৰা অস্ত্ৰ কোনেও যাতে গতিৰোধ কৰিব নোৱাৰে, সেইখিনি লক্ষ্য কৰিবৰ নিমিত্তে অস্ত্ৰ ৰক্ষা ভাৰ মই দাদা, শত্ৰুঘ্ন দাদা, তোমাকেই কৰিলো অৰ্পণ। সহস্ৰ সৈন্য সমে যলৈকে যাই ঘূৰা তালৈকে পাছে পাছে তুমি কৰিবা গমন। জীৱাজ্ঞা দাদা, সেইবাবে নকৰিবা অলপো চিন্তা। শৰীৰত এক বিন্দু ৰক্ত থকালৈকে নোৱাৰিব সানিব কলংক সু পবিত্ৰ ৰঘুমণিৰ নামত। ভাই, অস্ত্ৰৰ পাছে পাছে যাওঁতে পৰা যদি কেতিয়াবা তুমি বিপদ সাগৰত, দাদা, সোনকালে অযোধ্যালৈ পঠাবা বাতৰি। দুৰ্গম অৰণ্যৰ মাজেদি যাব লগা হয় যদি সাৱধানে হবা অগ্ৰসৰ। লক্ষ্মণে কোৱাৰ দৰে পৰা যদি কেতিয়াবা ঘোৰ সংকটত নাপাহৰা যেনে উভয় ভাতৃলৈ। আশীৰ্বাদ কৰক সকলোৱে। কালিলৈ প্ৰভাততেই যজ্ঞ ৰস্ত্ৰ লৈ নানা দেশ দেশান্তৰ ঘূৰি সুকলমে ঘূৰ্জে নাহো অযোধ্যালৈ।
কৰিছো আশীৰ্বাদ ভাই দাদা নজন্মক বিঘিনি যেন যাত্ৰা পথত তোমাৰ মন্ত্ৰীবোৰ মহাৰাজ আজিলৈ সভা ভংগ কৰা হ'ল। ভাল মহাৰাজ ব'লা ব'লা সকলোৱে যাওক খন্তেক কৰোগৈ পাছে ব'লা ৰে মহাৰাজ হেৰৌ ভাই তাকে কৈ আছো হেৰৌ ভাই মই সেইকাৰণে ইমান কথা ফাৰ্ষ্ট কৈছো হেৰৌ ভাই হয় আজি তোৰ কাৰণে ময়ো মৰিলো হেৰৌ অনবৰতেনো তোৰ কিহৰ ইমান টোপনিও মই যি বুজিছো তোৰ দুটাই কাম সেই খোৱা আৰু খোৱা ভালে 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 ঘূৰা বিচাৰি উলিয়া নহলে তোৰ বিপক্ষে ৰজাৰ ওচৰত গৈ মই গোচৰ দিমগৈ মোৰ যি হয় হ'ব নহয় অ ভাই কি বুদনৰ পাছত অকণমান দিয়াইছো অ আৰু সেইফালে ঘূৰা দৌৰি ঘূৰাও বুলিছো এনেকুৱা লাও মই পকা ঘূৰা ঘূৰা মই পৃথিৱীত দেখা নাই হ'ব লাগিছিল কোনোবা মাছ শৰীৰৰ বেপাৰী ঘৰত তেহে খোৱালেহেঁতেন ঐ তই ঠিকেই কৈছ ৰবিচোন ৰবি কিবা এটা হি হি কৰা শুনিছো মাতচোন মাত আমাৰ ঘোঁৰাটোও হ'ব পাৰে আহ 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 তেনেকে নহয় কেনেকৈ নামটো ধৰি মাত নামটো এনেকে শুন বিশ্বজিৎ আহ 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 বিশ্বজিৎ আহ 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 বিশ্বজিৎ কপালত এখন ফটো লগাই দিছে তাত কি লিখা
দাদা ইয়াত লিখিছে অশ্বমেধ যজ্ঞ কৰি ৰঘুমণি ৰামে মেলি দিছে যজ্ঞ পুৰা বিশ্বজিৎ নামে ৰামৰ বৈশ্যতা যি নকৰে স্বীকাৰ পুৰা ধৰিলে কব উচিত শাস্তি তাৰ দশৰথী ৰামে যজ্ঞ কৰি আয়োজন ৰজা প্ৰজা সকলোকে কৰে আমন্ত্ৰণ ই কেনে কামটো কৰা কথা আমি ঘূৰা ৰাখি নাই কাৰ সৈতে আছে দিয়কচোন বাৰু ৰজা হলে ইমান অহংকাৰী হ'ব লাগেনে ঘূৰাৰ কপালত চিঠিয়াৰি দি কোনোবাই বাৰু যজ্ঞলৈ মানুহ মাতেনে আৰু কৰিলে কি জানি কামটো কৰিব হেৰ' মইনা সেই আমাৰ ঘৰটো কোনে বান্ধি থৈছে আমি বান্ধি থৈছো কিয় আমাৰ ফুলফুলি এডৰা নষ্ট কৰিলে নেকি তোমালোকে এইটো ভাল কাম নকৰিলা নহয় মইনাহঁত জানানে এইটো কৰ ঘোঁৰা তোমালোকেও বাৰু জানানে এইডৰা কাৰ ফুলনি চৰাইটিহে সৰু ভাই লৈ আকৌ ফুলুং গছত দা সাৱধান তহঁত ৰজাৰ কোঁৱৰলে আছিলে সেই সামান্য তপস্বীৰ বালক হওঁতে ইমান খা তহঁতো খাব সাৱধান দাদা এই ঘৰটো ধৰিকে বাছাহত কোন তোমালোক তোমালোক ঋষিৰ সন্তান তোমালোকৰ হাতত ধনুষৰ কিয় আমি বেদু পঢ়ো ধনুক আৰু মাৰো খেতিও কৰো ঘৰো ৰাখো সূতাও কাটো কাপোৰ বওঁ ভাল কথা পিছে আমাৰ ঘোঁৰাটো তোমালোকে বান্ধি থৈছা কিয় আমাৰ ফুলফুলি নষ্ট কৰিলে নেকি ঘোঁৰা গৰুৱে সময়ৰ শস্যসাৰ নষ্ট কৰে তেন্তে মানুহেও সিহঁতক বান্ধে যা ঘোঁৰা মোকলাই আন বালক সামান্য বালক হৈ তোমালোকৰ ইমান সাপ বালক উপজতেই খাহিয়াৰ ভয়াটো যদি হয় বৰৰ ঠিকনিতে যজ্ঞৰ ঘোঁৰা পানিবলৈ বীৰ হ'ব লাগিব ৰজা হ'ব লাগিব জানা তেনেহলে আমাকো বীৰ বুলিয়ে ধৰক জানানে মই লৱণ দৈত্যৰ সন্তান আমি তেন্তে হম দৈত্যৰ সন্তান ভালক এই দৈত্যৰ সীমা উলংঘিবৰ ইচ্ছা নাই দেখি অত পৰীক্ষান্ত হৈ আছো মই ই আপোনাৰ ধৈৰ্য্যনে ভয়ে আমি অৱশ্যে ধৰিব পৰা নাই কোৱা দাদা ভালক চাও বাৰু মই নিজেই ঘোঁৰা মোকলাই আনো তথাপিতো মোকলাই নিদিও নতু আমাক যুদ্ধত পৰাস্ত কৰে এইবাৰ আপোনাৰ উত্তম হব তহঁতক এইবাৰ বালক বুলি নকৰিম ক্ষমা
কি কৰো এতিয়া বীৰ শতগুণ আৰু যত মানে অশ্বৰক্ষক সকলো আজি পৰিল ৰণত ঋষিৰ সন্তানৰ কি আচৰিত ৰণৰ কৌশল সকলো চেষ্টাই আমাৰ ব্যৰ্থ হৈ গল তাই মই যাম অতি শীঘ্ৰে এই বাৰ্তা অযোধ্যাপতি শ্ৰীৰামচন্দ্ৰৰ চৰণত কৰোগৈ নিবেদন মহাৰাজ 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 লক্ষ্মণ ভাই লক্ষ্মণ দাদা কোন কুক্ষণত মই অশ্বমেধ যজ্ঞৰ যজ্ঞব্ৰতী হলো লক্ষ্মণ বোঝা নাই দাদা এই মাত্ৰ দুৰ্মুখৰ মুখে পালো বাতৰি যজ্ঞাশ্বৰ অনুগামী নাই আৰু শতগুণ জীৱিত ধৰা কি কল দাদা অ ভাই নাই আৰু শত্ৰুঘ্ন জীবিত ধৰা দি নাজানো দাদা কোন ৰাহুৱে আহি তিলে কিলিছে অযোধ্যাৰ ভাগ্য দিবাকৰ লক্ষ্মণ নিকুম্ভ বিল জয়বীৰ তুমি ধৰা বীৰ ব্যক্তি পুনৰ বিচাৰি লোৱা সুবৰ্ণ লংকাৰ কলুষিত অদম্য বিক্ৰম আহা ভাই এইবাৰ যাওঁ ভৰত আৰু লক্ষ্মণ চাওবৰ কোন সেই ভাতৃ সন্তান ঋষিৰ সন্তান দাদা লক্ষ্মণ অযোধ্যাৰ ৰাজ লক্ষ্মী সীতাৰ লগতে অযোধ্যাৰ গৌৰৱী ৰবিয়ে ফুল দিছে কাল সাগৰত লক্ষ্মণ আকৌ শুনো তুমি সেই অক্ষেত্ৰীয় অনাৰ্যৰ ক্লীবৰ বিলাপ বৰা লক্ষ্মণ ভাতৃবধি তত্ত্ব শুনিতলে এতিয়াও কৰা নাই সূৰ্যবংশী বীৰৰ তৰ্পণ আশীৰ্বাদ কৰা দাদা সত্যক নিধনি নিবেদি আহুছেন বিজয়ৰ আনন্দৰ সংবাদ আশীৰ্বাদ কৰা দাদা অশ্বমেধ যজ্ঞ যেন কৰো সমান কৰিছো আশীৰ্বাদ ভাই দাদা জয় যুক্ত হোৱা তোমালোক ধৰ্ম যুদ্ধত ভাল দাদা যোৱা ভাই দাদা ভৰত লক্ষ্মণ গৈছে যেতিয়া আজি ৰণৰ সাজেৰে আজি ময়ো যাম আজি ময়ো যাম সেই একেই বেগ ধৰি মৰাতে নিধন কিংবা মৃত্যুবৰণ হ'ব একমাত্ৰ ব্ৰত জীৱনৰ হয় যদি ভংগ মোৰ অশ্বমেধ যজ্ঞৰ মহাব্ৰত তথাপিও পত্নীবিহীন ভাতৃবিহীন হৈ নকৰো মই একোৱেই কামনা ভৰত লক্ষ্মণ ভাই লক্ষ্মণ
গৰম পানী আছে নেকি কিবা অকণ দিয়াচোন খাই দিম জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় অ শুভ ধন অসহ্যয় পৰিপূৰ্ণ এই এতিয়া সেইটো নহয় কিয় আজি দেখিছো মই মলিন বদন অশ্বমেধ মহাযজ্ঞটোত হৈছে আয়োজন শুনা নাই কতো একো মাংগল্য উৰুলিত ধ্বনি দেখা নাই কেনিও মই প্ৰজা মোৰ প্ৰভু শ্ৰীৰামচন্দ্ৰ নিশ্চয় বিপদত পৰিছে যাওঁ যাওঁ আগবাঢ়ি মই ৰাজসভালৈকে বন্ধুবন প্ৰভু প্ৰণিপাত কৰি গ্ৰহণ উঠা বন্ধুবন তুমি উপযুক্ত সময়তে হবা উপস্থিত প্ৰভু অশ্বমেধৰ আমন্ত্ৰণ পাই কিষ্কিন্ধাৰ নল নীলংগত আদি যত কপিগণ সকলোৱে অযোধ্যাত আহি কৰিছে প্ৰৱেশ কিন্তু প্ৰভু দেখা নাই কিয় আজি শ্যাম সুন্দৰ সেই উজ্জ্বল আজীৱন চাকময় কৰি আছো ধ্যান সেই মোৰ আৰাধ্য দেৱতাই থাকোঁতে জীৱিত এই অধম কিংকৰ কিয় কিয় প্ৰভু তুমি লবা ধনুকৰ কোৱা প্ৰভু কোন এনে বীৰ পুৰুষ আছে পৃথিৱী শ্ৰীৰামৰ বিৰুদ্ধে কৰে আজি যুদ্ধৰ আগমন বন্ধুবন প্ৰভু নকৰিবা চিন্তা কাৰণে কোনো ৰজা মহাৰজা দেৱতা কিন্নয় কৰা নাই শ্ৰীৰামক যুদ্ধৰ আহ্বান প্ৰভু নিয়তিৰ পৰিহাস পৰাজিত ৰামৰ সেনা কোনো দুই তপস্বী বালকৰ হাতত অশ্বমেধ যজ্ঞৰ ঘোঁৰাও কৰিছে হাতত সেই হেতু আজি মোৰ এই বীৰ ওলোৱা তুমিও মোৰ লগত শত্ৰুক নিদলি উদ্ধাৰ কৰি যজ্ঞৰ ঘোঁৰা ৰক্ষা কৰো মই বংশৰ গৌৰৱ প্ৰভু পলমৰ নাই প্ৰয়োজন জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় 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 শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ
নয়নৰ ৰূপমণি আৰু তনুৰ জন্তুমণি। আৰু কোনোবা দুজন আমাৰ ফালে আহিছে। নিশ্চয় কোন তোমালোক? আমি বাল্মীকি মুনিৰ শিষ্য। এই আশ্ৰমত যজ্ঞৰ ঘোঁৰা কোনে বন্দী কৰি ৰাখিছে? আমিয়ে বন্দী কৰি ৰাখিছো। অকল বন্দী কৰি নহয়, তাক যাতে কোনো মোকলাই দিব নোৱাৰে তাৰো ব্যৱস্থা কৰা হৈছে। স্তব্ধ হবালক, তহঁতৰ কোন কথা আমি শুনিব নোখোজো। ভাই লক্ষণ, এই দুই বালকে আমাৰ ভাতৃ শত্ৰুঘ্নক নিধন কৰিছে। বলা যজ্ঞস্য আমি মোকলাই লৈ যাওঁ। চাওবৰী ইহঁতি আমাক কি কৰিব লাগি ৰাখিব পাৰে। এই দুই বালক ইমান বিক্ৰম বুলি শুনিলে মনতে সপোনতো মৌৰি নহয় বিশ্বাস। ইচ্ছাই ঘোঁৰা মুক্ত কৰি নিদিয়ে যেতিয়া নিজ বাহুবল প্ৰয়োগ কৰি হলেও ঘোঁৰা মুক্ত কৰি নিবই লাগিব। বিলম্বৰ আৰু নাই প্ৰয়োজন। ঘূৰাই মেলাৰ নামত আৰু একোটো আজ্ঞা বাহিৰা। তই যদি আমাক পৰাস্ত কৰি ঘূৰা লৈ যাও, বিনা যুদ্ধ আমি ঘূৰাই নিদিওঁ। সামান্য বালকৰি ইমান শিয়াল হৈ সিংহৰ লগতে যুঁজিবলৈ আহ। চাও বাৰু আজি তহঁতকে কোনে ৰক্ষা কৰে। উত্তম ভাতৃ সন্তান আজি লওঁ প্ৰতিশোধ। সাৱধান বালক, এইবাৰ তহঁতৰ নাই নিস্তাৰ। কোন তুমি? মই লৰা মৰা জং। এইখন অবশ্য মুখেৰে ইমান অনায়াসা কৰিছনে? হয়নে? তহঁতৰ ইমান তেজ নে? ৰবি দুয়োটাক একেলগে বান্ধি লৈ যাওঁ। নাভাবিবি তপস্বী বালক, সংগীৰ বিপত্তি দেখি বিপত্তিয়ে তেজিব সময়। মহাৰাজ, বৰকৈ গৰজা মেঘে বৰষুণ দিব নোৱাৰে। কি ভাবিছে মহাৰাজ? বুজিছো তপস্বী, কিন্তু শৰীৰত বৈ দেখোন অন্য তপস্বী। বুকু ধপধপাইছে নেকি মহাৰাজ? নহয় হে, তপস্বীক বধ কৰিলে কিমান পুণ্য হ'ব তাৰ লেখ কৰি
বালক সাক্ষী হ'ব আজি দেৱকো সাক্ষী হ'ব আজি নাগ নৰ দক্ষ দক্ষ শিশু বুলি আৰু তহঁতৰ নহ'ব ক্ষমা এৰা এতিয়াহে ভাল শুনিছো মলুৱা আমাৰ সাক্ষী আৰু তুমি আহে আহক মহাৰাজ তপস্যাৰ বিদ্যা চাই লওক বালক মই দুখন বহিব আহা আহা বালক আহা বেশ তেনে বেশ কি অদ্ভুত পান আকাশ পাতাল যেন ঘূৰি আছে এতিয়াও শূন্য ফেটি বিমানৰ দৰে প্ৰভু মোৰ হেৰা ৰঙে সমুদ্ৰ লংঘি আজি জানো ফুল যোৱা সূৰ্য পূজা ৰজাৰ পাছত আৰু কোনো নাহে এওঁতে শেষ এতিয়া আইক বাতৰি দিওঁগৈ ব'লা ভাই ৰজাৰ অলংকাবোৰ আইক দেখুৱাব লাগিব ভাই এই মলুৱা কুকুৰাৰ ওচৰলৈ লৈ যাওঁচোন কেনেকৈ নিবা বৰ গধুৰ হ'ব নহয় জৰি লগাই চুচৰাই আনিম ৰ'বা মই জৰি আনোগৈ
ক্ষতি সন্তান আশ্ৰমৰ শিক্ষা পায়ো ৰাজগুণ থব নোৱাৰিলে অন্তৰৰ দয়া নাই মায়া নাই পিতা পুত্ৰ জাতি বন্ধু নাই হাতত পালি থলো বানে বিপদটোকো দিয় বিসৰ্জন শকত থাকে ধৰা কৰি অভাগিনী জানকে দেৱ আহুতি জ্বলন্ত অগ্নি তুমি নাযাবা তুমি গুচি গ'লে আমি কাৰ সৈতে থাকিবাই নামাতিবি আমাৰ নাই নামাতিবি তহঁতে মোকে আই বুলি আৰু আতৰিতা তহঁতে নিষ্ঠুৰ হৃদয় পৰে শুনি দুটি অনাথৰ কটু বাট কি বুলি পূজাম জগত মাতা আৰু কিবা তেতিয়াই যে মুখে নুমাৰো আগ্নি চাৰি সেই মুখেই আজি ত্যাগ কৰো জ্বলন্ত জীবন্তেই তিনটা দহক হলুৰি হিয়াতি সৰ্বগ্ৰন্থি দেৱ বৈশ্যানৰে তথাপিও মাতৃ মোৰ নুমুচিবা কটি সীতাবা কি মহাবস্তু মাতৃ কৰিছো অনুৰোধ নৰথিবা গতি জানকী ভাবি চোৱা স্বামী ইষ্টম স্বামী গুৰু স্বামী সুমধান স্বামী স্বৰ্গ স্বামী ধৰ্ম ৰমণীৰ চিঞৰ কৈলা আৰু কি ভোগ পুঞ্জিমে সৰ্বসৈন্য ধৰাই তোলা পিতৃঘাতী কতে জানকী তোর ভাই করবি প্রাণ ভরি তোকে দেহ আই পঞ্চমূল বন্ধমূল করিত আশীর্বাদ রাম নামে নেরো সন্তবে রাম নামে শান্ত হুয়া বাসাপত তাৰ পুৰা ফাঁচ কৰিব লাগিব নাটকখন সোমাই গ'লে পৰিচালনা আহিলে বাসাপত পুৰা ফাঁচ কৰিব লাগিব দেই কাইলৈ কৰিম শান্ত হুয়া বাসাপত সতী মোৰ নাৰী কুলৰ জ্যোতি যুগৰ বলেৰে বুজি সকলো ঘটনা আশিসু তুৰন্তে এৰি গিৰিচিত্ৰকূট আই কাৰ সাধ্য কৰে নাক ব্ৰহ্ম অৱতাৰী এই অযোধ্যা নাথ সকলোকে পাবা বাসাহত সকলোকে পাবা কি বিচিত্ৰ লীলা দেখুৱালা চক্ৰী চক্ৰধৰ যোৱাদেৱী পুত্ৰ সম্বন্ধিত নিৰলে নিৰ্জনে বহি যুগৰ আসনত মন্ত্ৰৰ বলেৰে মূৰ্ছা ভংগ কৰো সকলোৰে হে প্ৰভু আমার প্রতি অকৃত করুণা কেবলই আপনার চরম কৃতজ্ঞতা করুণাকে আমাকে আপনি করিলে উদ্ধারে সংকটর পড়া সৌভাগ্যবতী হোক যোৱা বাসাহত গুরুদেব বাসাহত মাৰুতি গোপনে ৰাখিবা বুলি বালক দুটিৰ নাম আৰু জানকীৰ এই অপূৰ্ণ প্ৰয়াস সকলোকে চলেৰে আঁতৰালো অশ্বমেধ যজ্ঞৰ মণ্ডপত নিজেই গৈ হবি দিম দুয়োটি পুত্ৰক শ্ৰীৰামৰ হাতত
আহা মাৰুতি চাওঁ আমি মূৰ্ছাগ্ৰস্ত সেনাবাহিনী অচেতনে দেখি ক্ষণিকালে নাভাবিবি কি কুহতে পৰাজিত খিৰি লৈ এৰি যাম সংগ্ৰামস্থলী আকে পুনৰ কৰিছো আহ্বান কেনি গ'ল সেই প্ৰভুক্তি বালক ধৰণী বুকু ছিঙি আনা বান্ধি দিওঁ অশ্বৰ লগত হে নহৰি ৰঘুমণি কোনে বালক যুগত কাৰ শিলা শিক্ষা পাই ৰাৱণাসী দশৰথী সমে পৰাজিলে তিনিও বীৰ আৰু পৰাজিলে ভীম কৰ্ণ বীৰ মাৰ হে নৰপতি এই আশ্ৰমৰে নিৰ্জন কোলাত লালিত পালিত সেই দুয়োটি বালক ভয়ত ঢাকিছে মুখ বন্য কুটিৰত নহলে নিজেই আনিলোহেঁতেন ধৰি মগাবৰ বাবে ক্ষমতা অতীত বুলি জোৱাবীৰ উদাৰ অন্তৰে অশ্বমেৰ যজ্ঞৰ কালত এই দুটি বালকৰ মুখে শুনোৱাম তোমাৰ মধুৰ লীলা অভিনৱ গীত ৰামায়ণ কৰোণা দেৱৰ পুনৰবাৰ নিজে আজি সন্তপৰ্ণে কৰিছো নিমন্ত্ৰণ ৰামায়ণী লক্ষ্মণ হে মহৰি জানিব পাৰোনে কাৰ ৰচনা দি বিশ্বত উঠিছে সুবাসনা গীতৰ জংকাৰ কুমাৰ লক্ষ্মণ মহৰি যিদিনা দেখিলো সীমাদ্ৰীৰ শুভ্ৰ শিখৰত শৰতৰ দিবাকৰে শত ৰেখা বিকিৰণ কৰি সুষম মণ্ডিত ছবি কৰিছে বিকাশ পৰিল প্ৰভুৰ কৃপা সিদিনা শিৰত ভেদি হৃদয়ৰ যৱনিকা অন্ধ আৱৰণ জ্বলিল সিয়াত মোৰ দীপাৱলী দীপ্তি মনোহৰ তুলিলো হাতত সিদিনাই ভক্তিৰ প্লুটা সোণালী লেখনি ৰচিলো ৰামৰ কীৰ্তি দান কৰে বুলি ভাৰতৰ বাল্য বনিতাক শান্তিৰ অমৃত ধাৰা লবণ নিৰ্মূল ৰাম ৰামেতি ৰমে ৰামে মনোৰমে সহস্র নাম তৎতুল্যম রাম নাম বরাননে লক্ষ্মণ মহৰি পরম পিতার মোর নহলে করুণা কোনে পায় পবিত্র শকতি কোনে পায় ভক্তি রসময় ব্রহ্মা কৃপাহি কেৱলম ব্ৰহ্মা কৃপাহি কেৱলম বিদায় মাগিছো দেৱ তলে গলে ভাতৃ সমন্বিত যোৱা এতিয়া তোমালোক নিজ ৰাজ্য নাই আপদাম অপহর্তারাম দাতারাম সর্বসম্পদা লোকভীরামং শ্রীরামং ভূয়ো ভূয়ো নমাম্য আই সীতা আদেশ কৰক পিতা তোমাৰ পুত্ৰ লৱ আৰু কুশক মোৰ উপযুক্ত শিষ্য বুলি চিনাকি দিব পাৰিছো সিহঁত অস্ত্ৰ পৰীক্ষাত সুকলমে উত্তীৰ্ণ হৈছে কি কেৱল মহৰে কি বাল্মীকি কৰ্ণবিলাক বাছা লৱ আৰু কুশক আদেশ কৰক গুৰুদেৱ আৰু এসপ্তাহৰ ভিতৰত তোমালোকৰ ৰামায়ণ অধ্যয়ন সম্পূৰ্ণ হ'ব লংকা কাণ্ড শেষ কৰিলা নহয়নে হয় গুৰুদেৱ এতিয়া বাকী ৰৈছেগৈ উত্তৰাকাণ্ড এই কাণ্ড শেষ হলে তোমালোক যাব লাগিব বিন বৰাগীৰ বেখেৰে অযোধ্যালৈ অযোধ্যাত আমি কি কৰিম গুৰুদেৱ আকৌ যুদ্ধ কৰিব লাগিব নেকি নেলাগে শুন অস্ত্ৰ শিক্ষাত তোমালোক উত্তীৰ্ণ হৈছা এইবাৰ তাত গৈ শাস্ত্ৰ শিক্ষা আৰু কণ্ঠ সংগীতৰ পৰীক্ষা দিব লাগিব পৰীক্ষা পৰীক্ষা বাৰু বাছাহত
এতিয়া আমি বিশ্ৰাম কৰোগৈ ব'লা ব'লা আহা দাদা দাদা ভাই অনুজ লক্ষ্মণৰ প্ৰণিপাত কৰিব গ্ৰহণ চোৱা ভাই নতুন ঘটনা কিবা কৰিম শ্ৰৱণ দাদা দুৱাৰত দুটি মণিকুমাৰ পৰিধান বাকৰি বহন কণ্ঠত সংগীত বিতৰে অমৃত মুগ্ধ জনগণে শুনি ৰামায়ণ জনে জনে মনে মনে কয় কানে কানে এটি ৰাম দুটি ধন্য হৈ দৃষ্টি শক্তি কৰে অযোধ্যাবাস কোৱা লগ আছে যদি ৰামৰ কিবা কৰ্তব্য দিলে অনুমতি লৈ আনো বালক দুটিকে ৰাজপ্ৰসাদলৈ বৈ যাওক সুললিত সুৰৰ নিৰ্যমনা চোৱা লগ অনুমতিৰ নাই প্ৰয়োজন কোৱাগৈ সুধাকুন্তি বালক দুটিক ৰামৰ সভাত সিহঁতৰ অবাধিত দুৱাৰ শিৰোধাৰ্য আদি তোমাৰ শিক্ষাময় কৰি পাম চোৱা ভাই গুৰুদেৱ বচা কোনে যুগল কুমাৰ আচম্বিত অযোধ্যাত হ'ল আবিৰ্ভাৱ বচা জাগিছে মনত মোৰো এক কৌতূহল অলপ পাছতেই হ'ব সন্দেহ ভঞ্জন দাদা দাদা এই সেই বালক যুগ দেখা পোৱা মাত্ৰকে কিয় বাৰু বুকুত সোমোৱাৰ অভিলাষ জাগিলে প্ৰাণত হে বালক যুগল কোনটো মানুহ কাৰ শিলা শিক্ষা লৈ এনেদৰে দেশে দেশে কৰিছে মম মই লব মই কুশ আমি বাল্মীকি মুনিৰ শিষ্য মুনি শিকালে আমাক ফুলনি ৰামায়ণে তাকে আমি দেখে দেখে গাওঁ জনে জনে মানুহৰ কানে কানে ৰাম নামৰ মাধুৰী বিলাওঁ আশ্ৰমৰ বালক আমি বাসস্থান বাল্মীকিৰ শূন্য তপোবন পুৰস্কাৰ নাই প্ৰয়োজন শুনিবানে মহাৰাজ তুমি আমাৰ সংগীত নিশ্চয় শুনিম বালক যুগল গোৱা গোৱা ৰামায়ণ গীত শুনি তোমালোকৰ সমধুৰ সংগীত মন প্ৰাণ জোৰ হওক মোৰ শুনা তেন্তে মহাৰাজ আমাৰ পিতৃ জন্ম বিৱৰণ গোৱা বাচা কোৱা দাদা এৰিলা মনে মহারাজ আৰু নালাগে বন্ধ কৰা গান জোৰ কৰা প্ৰাণ আহা আহা মোৰ বুকুৰ মাজলৈ আহা বুজি পালো চিনি পালো তহঁতক দুৰ্ভগীয়া ৰামৰে সন্তান মনতেই জন্ম ললি মনতেই বাহিনী অভাগিনী সীতাৰ লগত বনবাস যন্ত্ৰণাও ভুগিলি আহ বাচাহক মোৰ বুকুৰ মাজলৈ আহ কিয় গলি পিছুৱাই মোৰ বুকুৰ মাজলৈ আহ আমাৰ আই জনক নুশুনি কিতা মহৰ্ষি বাল্মীকিৰ আমাৰ
তুলনীয় পিতা নাই বাছা নাই এই ৰাষ্ট্ৰ তোমাৰ ৰাজকাৰ্যতকৈও বেছি মধুৰ আমাৰ ৰাজ্যত আছে সেয়ে আশ্ৰম সেয়ে অৰণ্য আমাৰ মনত স্বৰ্গ নহয়নে দাদা দাদা বাছা নবকুশল আশ্ৰমত নাই তহঁতৰ একোৱেই প্ৰয়োজন অৰণ্যত নহে স্থান ৰাজকোঁৱৰৰ আমাৰ ৰাজ্যত আছে সেই আশ্ৰম সেই অৰণ্য আমাৰ মনত স্বৰ্গ নহয়নে ভাই ৰামচন্দ্ৰ এতিয়া পুনৰ সীতাদেৱীক ৰাজসভালৈ আনিবৰ ব্যৱস্থা কৰা পৰীক্ষা কৰি পুনৰ গ্ৰহণ কৰাত আপত্তি হ'ব নোৱাৰে অষ্টমী দেৱী সজ্জিছো মই ফুলৰ প্ৰতিভা কি খাহে পাতিম মই সকাল ৰোধন গুৰুদেৱ বাছা আহিবনে বাৰু ঘূৰি দেৱী সৈন্য গৃহলৈ কৰিবনে বাৰু ক্ষমা ৰামক যদি হয় প্ৰয়োজন গুৰুদেৱ যদি হয় প্ৰয়োজন নিজেই গৈ মই ক্ষমা ভিক্ষা বিচাৰি মাটি আনুকৈ নিপীড়িতা নিৰ্যাতিতা বিমৰ্জিতা সীতা বাছাৰাম তুমি নিজেই যোৱাৰ নাই প্ৰয়োজন শতুক্ত বিভীষণ সুখেন মাৰুতি জানকীৰ অন্বেষণৰ হেতু এই চাৰিজনাই কৰক গমন তেন্তে ভাই লক্ষ্মণ দাদা যোৱা কৰাগৈ তুমি যুগত ব্যৱস্থা আহক ওলতে অযোধ্যাৰ ৰাজলক্ষ্মী সৈন্য গৃহলৈ শিৰোধাৰ্য আদেশ তোমাৰ শিক্ষা মই কৰিম পালন যোৱা ভাই স্বাগতম মহৰ্ষি বাল্মীকিৰ চৰণত মোৰ সহস্ৰ প্ৰণাম আই আই বৎস ৰামচন্দ্ৰ মহৰ্ষি করো আশীর্বাদ হে মহৰ্ষি রঘুমণি লক্ষ্মীহীন অযোধ্যা পৰি পুত আশীৰ্বাদ তব অমিতৰ ধাৰে আজি নতুন জীৱন কৰক সংসাৰ নিশ্চয় রাম মহর্ষি বশিষ্ঠ দেৱ মহৰ্ষি আৰু যত সমজুৱা যজ্ঞ মণ্ডপৰ মহৰ্ষি সকলোৱে মোৰ কথা কৰা অৱধান বৎস ৰামচন্দ্ৰ মহৰ্ষি মনোযোগে কৰিবা শ্ৰৱণ থিয় হৈ সভাৰ মাজত বাল্মীকিয়ে কৰিছো ঘোষণা জনক জীয়াৰী সীতা মহাপতিব্ৰতা সীতা শান্তি সমুনি নিষ্পাপ চন্দ্ৰটো থাকিব পাৰে কলংকমণি তথাপিতো নিষ্কলংক সীতাৰ চৰিত্ৰ শয়নে সপোনে দি থাকে জাগৰণে ৰামৰ বাহিৰে নাই একো আন চিন্তা সীতাৰ মনত ত্ৰিকালজ্ঞ ঋষি মই জানো ভূত ভৱিষ্যত তপস্যাৰ বলত সেই তপৰ প্ৰভাৱতে এবে কওঁ মই উচ্চস্বৰে উদ্ধ বাহু হৈ সীতা শান্তি মহাসতী আদৰ্শ বিশ্বৰ ৰঘুকুল প্ৰদীপ ৰামচন্দ্ৰ দ্বিধাভাৱ নাৰাখি মনত কৰা তুমি নিসংকোচে সীতাক গ্ৰহণ ভাল মহৰ্ষি শুনা হে অযোধ্যাৰ ভক্ত প্ৰজা পৰিজনে মহৰ্ষিৰ মধুৰ কল্পনাতে বিধাতাৰ বিনতি বিশ্বতে বাজিছে পুনৰ আজি সচিত্ৰ মৃদংগ গম্ভীৰ বোলা মহস্বৰে জয় দেৱী সতী জানকীৰ হয় হয় এবাৰ মাত্ৰ কোৱা শুদ্ধ অন্তৰেৰে কোৱা প্ৰজাগণ দাদা দাদা ৰজাৰ ইচ্ছাই প্ৰজা বেদমণ্ডলী নহয় নহয় হ'ব পাৰে ৰজা মই অযোধ্যাৰ প্ৰজামণ্ডলী দাদা কিন্তু অন্তৰত মোৰ ৰাজতন্ত্ৰতে স্থান পোৱা নাই কাকো দাদা প্ৰজাৰ অন্তৰখন যি নোৱাৰে কৰিব শাসন সেই ৰজা হোৱাৰ প্ৰয়োজন সেয়ে কোৱা মোৰ প্ৰজাবৰ্গ সত্য শুদ্ধ জনকনন্দিনী শুনা প্ৰাণ সমপ্ৰিয় মোৰ অযোধ্যা নিবাসী সদূৰ লংকাৰ সমুদ্ৰ কূলত যত দিন ৰাখি ৰাখি তাতেই হৈছিল জনক কন্যাৰ অনল পৰীক্ষা এৰিবা দেখিছিল যক্ষ ঋক্ষ গন্ধ
ধৰ্ম কিন্নৰে আৰু দেখিছিল দেৱতা বৃন্দই দেখিছিল লংকাৰ প্ৰজয় তাৰ উপৰি দেখিছিল পিতা দশৰথে স্বয়ং লংকিয়েও দেখিছিল সতীত্ব সীতা অৱশ্যে দেখা নাই শুনা নাই প্ৰাণসম প্ৰিয় মোৰ অযোধ্যা নিবাসী তেন্তে প্ৰিয় মোৰ বৈদেৱীৰ অনল পৰীক্ষা হওক আৰু এটি মাহ আপোন গৃহতে আপোন ৰাজ্যতে নহয় দাদা নহয় লক্ষ্মণ নহয় দাদা নহয় নহয় লক্ষ্মণ এইবাৰেই শেষবাৰ ভদ্ৰ চলোৱা মচক সতি আজি বিহৰ অন্তৰৰে সন্দেহৰ মোৰ শেষ মই ক্ষান্ত হোৱা বৎসৰাম নকৰিব তেনো প্ৰস্তাৱ আহো সত্যং হি পৰমং ধৰ্মং ধৰ্ম বিদুচন ধৰ্মশাস্ত্ৰ ৰচয়িতা প্ৰচেতাৰ পুত্ৰ মই কৰা নাই কাহানিও অসত্য আলাপ শ্ৰীৰামৰ কণ্ঠহাৰ ছিগি যি মহামানিক আছিল কিমান দিন জীৰ্ণ মোৰ নাম পূৰ্ণ কুটিৰত আজি নিজেই আনি তাক হপি দিছো তোমাৰ হাতত তথাপিতো তুমি ধৰ্ম নকৰি বিচাৰ সতী সাধৱী দেৱী জানকীক কিয় আজি নিক্ষেপিবা জ্বলন্ত অগ্নি অপৰাধ মোৰ কৰক মাৰ্জনা জানো মই সকলো কথা অতি ভালদৰে কিন্তু প্ৰজাৰ পালক ৰজা মই প্ৰজাৰ ইচ্ছাৰ বিৰুদ্ধে নোৱাৰি মই একোৱেই কৰিব তেন্তে শুনা খেৰা অযোধ্যাপতি আৰু শুনা অযোধ্যাৰ যত প্ৰজাগণ পুনৰ কৰো মই ঘোৰ অংগীকাৰ আকাশৰ চন্দ্ৰ সূৰ্যটো থাকে যদি কলংকৰ কালিমা তথাপিতো নিষ্কলংক পবিত্ৰ জানকী যদিহে কলংক আছে দেৱী জানকীৰ জন্মে জন্মে হওক যেন মোৰ নৰকত বাস লুপ্ত হওক বাল্মীকিৰ নাম লুপ্ত হওক বাল্মীকিৰ নাম লুপ্ত হওক বাল্মীকিৰ নাম শুনিলা নে হে প্ৰজাবৰ্গ মহৰ্ষিৰ বচন সকলোৱে মুক্ত কণ্ঠে উচ্চ স্বৰে কৰা জয়ধ্বনি জয় শান্তি সীতাৰ জানকী জনমৰ তপস্যাৰ ফলতে ৰাম সেন স্বামী দত্ত লভিছিল ভাগ্য কৰি এই জানকীয়ে কিন্তু কি মই অভাগিনী মোৰ প্ৰতি
শান্তিয়া মাত্রে মই সাগৰ খোকাল মাটিত লুকাল স্বামীৰ লগত গৈ 14 বছৰ বনবাস ললো পাতি দিলে লংকাৰ ৰাৱণে কত কত নিৰ্যাতন চিয়াটো ভোগালে ভাবিছিলো লংকাতে মৰিল পুত্ৰ সমসলুৱে মোক আশ্বাসৰ বাণী তাতে কৰিলে মিনতি ৰামৰ বাবে বাট চাবলৈ সেইমতে বাট চালে গতি নাহিলে ৰাক্ষস মৰিল অগ্নিতে পৰীক্ষা কৰি ৰামে মোকে কৰিলে গ্ৰহণে কিন্তু ৰামচন্দ্ৰ সিমানতো নহল সন্তুষ্ট অযোধ্যাৰ সেউলীয়া প্ৰচাৰ কথাতে পুনবাৰ ঠেলি দিলে মোকে জনশূন্য অৰণ্যৰ মাজত সেইদিনা আছিল মোৰ মৰণেই টাইম ৰঘুবংশধৰ লহৰ সুখ আছিল পুৰী গৰ্ভ মহৰ্ষি বাল্মীকিৰ অপাৰ কৰোণাত আজিও ৰাখিছ মোৰে স্মৃতিত জীয়নী কিন্তু কিয় কিবা দুখ মোৰ অযোধ্যাৰ সেউলীয়া প্ৰচাৰ কথাতে বেদবাদী বুলি ধৰি সঁচা মিছা নকৰি বিচাৰ কিয় দিলে চবৰ যাতনা এয়াই নেকি ৰামৰ ধৰ্ম এয়াই নেকি ৰামৰ প্ৰজানুৰঞ্জন ক্ষমা কৰা পিতা নুশুনাবাৰ মোক গন্তনাৰ বাকী তুমি কৰিবা কিয় বা এই দুখ দেখিতা নকৰিবা চিন্তাৰ কমনি জগতত আৰু কাকো নিদিওঁ আমনি ইমান বুজালে তথাপিও নুগুচিল সন্দেহ তোমাৰ নাটৰিল তোমাৰ ক্ষুদ্ৰ দুৰ্বলতা কি ভাগ্য মোৰ কিমান দিবা আৰু অন্তৰতে নিষ্ঠুৰ আঘাত ক্ষান্ত হোৱা প্ৰভু ক্ষান্ত হোৱা প্ৰজাবৃন্দ মই নিশ্চয় বসুন্ধৰা মোৰ প্ৰত্যেকৰ মহিমা শয়নে সপোনে যদি ৰামৰ বাবে কাকো চিন্তা কৰা নাই তেন্তে চিন্তা হোৱাই নাচাও আৰু জনমতে ৰামচন্দ্ৰৰ নশুনো ৰামৰ নাম নকৰো দৰ্শন থান্তিয়া বসুমতী তেজি উঠিব মনো পাইছে আৰাধেলো শ্ৰীৰামকে সপোনতো ৰামৰ পিনে নাচালো তথাপিতো কলংকৰ মিছা অপবাদে বাৰে বাৰে নিন্দা কৰে ৰাজা শ্ৰীৰামে মোৰ কলংক ললা ভাতবেলা বসুমতী আই
আই অযোধ্যাৰ জনসমাজত এই যদি পূজা সতীত্বৰ কন্যাবোৰ জননী দুহিতা বিহু ধৰা ধৰি স্থান লওঁ পাতালৰ নাকান্দিলে পোনাটোতে মোৰ আজিৰ শক্তি নকুতৰ স্থানে কত অপরাধ করে কুমার্জনা জন্মে তৎপত্তরে আপনি সমমূরে প্রাণরে দেউতা আপনি সমমূরে স্বামী দেউতা বিদায় প্রভু দাদা বিদায় বাসা বিদায় ইয়ালৈকে পালিছিলা প্ৰভু কি কৰিলা হাতেৰে ৰোপণি কৰি চৰমেৰে আনিলা চমতাৰ হৰ বৰিখনে ভাগে নেনা ভাগে পাখান ধৰিত্ৰী ধৰা নহয় লক্ষ্মণ দাদা শক্তিশাল ধৰিত্ৰীৰ বক্ষ বিধাৰী উদ্ধাৰ কৰিম মই দেৱী জানকী জিতেন্দ্রিয় বীর তুমি বেদ শাস্ত্র বিদিত তোমার এনে আচরণে বৎস নুশুভে তোমার বাসা এই নেকি ৰাজ্যসুখ এই নেকি ৰাম ৰাজ্য ভাৰতৰ চিৰ কীৰ্তনীয় হৌৱা চাওক গুৰুদেৱ আজি ৰামৰ বিকল্য দেখি হাঁহিছে হাঁহিছে পুত্ৰকে আৰু হাঁহিছে লংকা ৰাণী মংগুত্তৰী ৰাৱণ ভাৰ্যাই নহয় গুৰুদেৱ ৰজা মই মহান দণ্ড জানো ভালদৰে দাদা সেই চাওক একবাৰ অযোধ্যাৰ ৰঞ্জন নুশুনিলেই নাম আজি ৰামৰ ভাগ্যত নহয় শিশু সন্তানৰ দৰে মই কৰিছো মিনতি হে মাতৃদেৱী মোৰ জননী মাধৱী স্থান দিয়া শ্ৰীৰামকো পাতাল পুৰি আৰু যেন জীৱনত নঘটক ইমান পৰেও নাপালো মই ধৰিত্ৰীৰ উত্তৰ ৰাক্ষসী ধৰিত্ৰী ৰাখিছ লুকুৱাই মোৰ প্ৰাণৰ জানকী কণ্টেক অপেক্ষা কর লক্ষ্মণ দাদা ধন্যবাদ ভাল দাদা
ধৰিত্ৰীৰ বক্ষ বিদাৰি উদ্ধাৰ কৰি মাতি মই জানকীৰ প্ৰতিমাক এই সরবত চালকের প্রতি আরো নহব কেন তুমি ভাই হনুমান হেতুরি যদি হোমা অবতারি নকরি বসেন করে কোনি কোনি সুন্দর সামসি পুত্র হয়ে বাস্তরা আবুলে চলতে তুমি নৌ পছন্দ অযোধ্যা রাজ্যের সৃষ্টি হলে রাবণ দান্ডি মিলে মই সেই হেতু স্বর্ণ হলো করে বিলম্ব সেই হেতু স্বর্ণ হলো বন্ধ করে বিলম্ব বুজিলো সকলো কথা অতি ভালদৰে মিছতে আৰু মই অনুতক নকৰো আহ বাচাহত মোৰ বুকুৰ মাজলৈ আজিৰ পৰা তহঁতক এই বুকুটো মই পাহৰাও অন্তৰৰ দুৰন্ত বেদনা বচা পৰিহাৰ ৰাখো বিধি লিখনি কেতিয়াও নহয় খণ্ডন যোৱা এবেশ সকলোটি বিশ্বমৰ হেতু কুল গুৰু বৈশিষ্ট্যই কৰিছোৱা দেই নিৰুধাৰ্য কৰো ৰাধি তেন্তে বল সকলোতে যাওঁ আমি কৰো Gracias.